নমস্কাৰ ষ্টুডিঅ'ত মই নেত্ৰজিৎ বৰা পুনৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে অসম কন্যা লাভলীনা বৰগোহাঁই ইতিমধ্যে অসম কন্যা লাভলীনা পুনৰবাৰ জিলিকি উঠিছে আৰু বিশ্বৰ প্ৰেক্ষাপটত পুনৰবাৰ জিলিকিলে এগৰাকী অসম কন্যা লাভলীনা গ্ৰেণ্ড পিক্স 2024ত ৰূপৰ পদক লাভ কৰিলে অসম কন্যা লাভলীনাই ইতিমধ্যে সমগ্ৰ ৰাজ্যজুৰি এই মুহূৰ্তত প্ৰশংসাৰে উপচাই পেলোৱা হৈছে লাভলীনাক সামাজিক মাধ্যম সংবাদ মাধ্যম সকলোতে শুভেচ্ছা জ্ঞাপন কৰা হৈছে লাভলীনা বৰগোহাঁইক পুনৰ বিশ্ব দৰবাৰত অসমবাসীক জিলিকাই তুলিলে এগৰাকী গোলাঘাটৰ জীয়ৰী লাভলীনা বৰগোহাঁই আৰু লাভলীনা বৰগোহাঁই বা ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে অবিশেষ এই মুহূৰ্তত এনি টক্সৰ দৰ্শকৰ বাবে আকৌ জিলিকিল অসম কন্যা লাভলীনা গ্ৰেণ্ড পিক্স 2024ত ৰূপৰ পদক লাভ কৰিলে লাভলীনা বৰগোহাঁই ৰাজ্যবাসীলৈ গৌৰৱ কঢ়িয়ালে অসম কন্যা লাভলীনাই চীনৰ প্ৰতিপক্ষ লি কিয়ানৰ বিৰুদ্ধে যুঁজত নামিছিল লাভলীনা 2-3 ব্যৱধানত পৰাস্ত হয় লাভলীনা পৰাস্ত হয় যদিও লাভলীনা এবাৰ ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় নিশ্চিতভাৱে সেয়াও এক প্ৰকাৰ ডাঙৰ প্ৰাপ্তি সেয়াও গৌৰৱৰ বিষয় আৰু ইতিমধ্যে বিশ্বৰ প্ৰেক্ষাপটত পুনৰবাৰ অসমবাসীক জিলিকাই তুলিলে লাভলীনাই অসমক জিলিকাই তুলিলে লাভলীনা বৰগোহাঁই আৰু লাভলীনাৰ সফলতাত উৎফুল্লিত হৈ পৰিছে প্ৰতিগৰাকী অসমীয়া ইতিমধ্যে শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিছে বিভিন্নজনে সামাজিক মাধ্যম সংবাদ মাধ্যমৰ জৰিয়তে লাভলীনাক শুভেচ্ছা জ্ঞাপন কৰা পৰিলক্ষিত হৈছে আৰু ৰাজ্যবাসীৰ বাবে গৌৰৱ কঢ়িয়াইছে লাভলীনা ইতিমধ্যে ইয়াৰ পূৰ্বে অলিম্পিকতো মেডেল অৰ্জন কৰিবলৈ সক্ষম হৈছিল লাভলীনাই ব্ৰঞ্জৰ পদক লাভ কৰিছিল লাভলীনাই আৰু সেইগৰাকী লাভলীনা বৰগোহাঁই পুনৰ আজি জিলিকি উঠিছে আমি ইতিমধ্যে উল্লেখ কৰিছোঁ এবাৰ গ্ৰেণ্ড পিক্স 2024ৰ ৰূপৰ পদক লাভ কৰিলে লাভলীনা বৰগোহাঁই আকৌ জিলিকিল অসম কন্যা লাভলীনা গ্ৰেণ্ড পিক্স 2024ত ৰূপৰ পদক লাভ কৰিলে লাভলীনা বৰগোহাঁই ৰাজ্যবাসীলৈ গৌৰৱ কঢ়িয়ালে অসম কন্যা লাভলীনাই চীনৰ প্ৰতিপক্ষ লি কিয়ানৰ বিৰুদ্ধে যুঁজত নামিছিল লাভলীনা 2-3 ব্যৱধানত পৰাস্ত হয় লাভলীনা পৰাস্ত হয় যদিও লাভলীনা এবাৰ ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় নিশ্চিতভাৱে সেয়াও এক প্ৰকাৰ ডাঙৰ প্ৰাপ্তি সেয়াও গৌৰৱৰ বিষয় আৰু ইতিমধ্যে বিশ্বৰ প্ৰেক্ষাপটত পুনৰবাৰ অসমবাসীক জিলিকাই তুলিলে লাভলীনাই অসমক জিলিকাই তুলিলে লাভলীনা বৰগোহাঁই আৰু লাভলীনাৰ সফলতাত উৎফুল্লিত হৈ পৰিছে প্ৰতিগৰাকী অসমীয়া ইতিমধ্যে শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিছে বিভিন্নজনে সামাজিক মাধ্যম সংবাদ মাধ্যমৰ জৰিয়তে লাভলীনাক শুভেচ্ছা জ্ঞাপন কৰা পৰিলক্ষিত হৈছে আৰু ৰাজ্যবাসীৰ বাবে গৌৰৱ কঢ়িয়াইছে লাভলীনা ইতিমধ্যে ইয়াৰ পূৰ্বে অলিম্পিকতো মেডেল অৰ্জন কৰিবলৈ সক্ষম হৈছিল লাভলীনাই ব্ৰঞ্জৰ পদক লাভ কৰিছিল লাভলীনাই আৰু সেইগৰাকী লাভলীনা বৰগোহাঁই পুনৰ আজি জিলিকি উঠিছে আমি ইতিমধ্যে উল্লেখ কৰিছোঁ এবাৰ গ্ৰেণ্ড পিক্স 2024ৰ ৰূপৰ পদক লাভ কৰিলে লাভলীনা বৰগোহাঁই এনিটক্স, সুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।